শিৱসাগৰৰ বলিয়াঘাট বাঘৰ চুকত দেওবাৰে সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। বাঘৰ চুক পথাৰত উদ্ধাৰ হয় এটি হিমালয়ান প্ৰজাতিৰ শগুনসহ 30টা মৃত শগুন। ইয়াৰ উপৰিও অসুস্থ অৱস্থাত উদ্ধাৰ হোৱা 2টা শগুন আৰু এটা বৰটোকোলা চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় শিৱসাগৰ পশু চিকিৎসালয়লৈ। কোনো দুষ্কৃতিকাৰীয়ে মৃত ছাগলীত বিহ দি পথাৰত পেলাই দিয়াৰ পিছত এই মৃত ছাগলী ভক্ষণ কৰি মৃত্যুমুখত পৰে প্ৰকৃতিৰ জামিদাৰ হিচাপে খ্যাত 30টাকৈ শগুন। প্ৰথমে স্থানীয় গাঁওবুঢ়াই অসুস্থ আৰু মৃত শগুনসমূহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হোৱা বন বিভাগৰ লোকে 2টা মৃত শগুন মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে বাকীবিলাক পুতি পেলোৱাৰ ব্যৱস্থা কৰে। আমি খবৰ পালোঁ। খবৰ পাই আমি আহি ইয়াত গম পালোঁ এইটো বলিয়াঘাট বাঘৰ চুকৰ বুলি গম পোৱা গৈছে। ইয়াতে আমি আহি গম পালোঁ যে এটা ছাগলী মাথা দেখিলোঁ। এই উক্ত মাথাটোৱেই তেখেতলোকে ভক্ষণ কৰি মৃত্যু হোৱা যেন অনুমান কৰা হৈছে আৰু ছাগলীটোৰ সম্ভৱ কোনোবাই বিচি দিছে নি এনেকুৱা এটা অনুমান কৰা হৈছে। কিবা দৰৱ দেখিছে নেকি? দৰৱটো দেখা নাই বৰ্তমান। পাউডাৰটো মই সিমান এনেকৈ চোৱাতে ছাগলী হেৰিটোহে দেখিলোঁ মানে। কেইটামান শগুন হৈছে? শগুন প্ৰায় 30টাৰ মানে। অসুস্থ আমি 2টা তালৈ লৈ যোৱা হৈছে। কি প্ৰজাতি হ'ব? এটা হেৰি কি এটা বৰটোকোলা নহয় প্ৰজাতিটো কি প্ৰজাতি? এটা হিমালয়, 2টা হিমালয়ন ন, এটা হিমালয়ন আছিলে। এইকেইটা হেৰি প্ৰজাতি আৰু জেনেৰেল। আপোনাৰ এতিয়া কি কৰিব? এখেতলোকক আমি লৈ গৈছোঁ, তাত আমি পষ্টমৰ্টম কৰাম। পষ্টমৰ্টম কৰাৰ ৰিপৰ্ট কি পোৱা যাব, তাৰপিছত আমি ইয়াত এনকুৱাৰী কৰা হ'ব কেনেকৈ কি হৈছে। অসুস্থকেইটা আমি সেই ভেটেৰিনেৰীলৈ পঠাইছোঁ বৰ্তমান, তাত চিকিৎসা কৰিবলৈ। তাৰপিছত চিকিৎসা কৰি কি হয়। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।